ইংলেণ্ড ন দেখিছোঁ সেইটো চাব নোৱাৰা ভিডিঅ' একচুৱেলি মই এইদিনাখন হঠাতে দেখি বন্ধ কৰি দিলোঁ তেখেতৰ হৰমনেল প্ৰব্লেম আছে প্ৰথম কথা তেখেতৰ হৰমনেল প্ৰব্লেম আছে কাৰণে হয়তো ইচ্ছা বহুত যায় তেখেতৰ এনেধৰণৰ কাম কৰিবলৈ লিপ্ত হ'বৰ কাৰণে নিচাহত চাগে গম নাপালে যে মোবাইলটো অন হৈ আছিলে আপোনালোকৰ জৰিয়তে ইংলেণ্ডক কৈছোঁ দাদা অলপ ক'ৰবাত বাহিৰত চিকিৎসা কৰি লওক হৰমনেল প্ৰব্লেমটো কেতিয়াবা বহুত প্ৰব্লেম কৰে ৰাস্তা ঘাটে ক্ৰিয়া হৈ যাব কথাটো এই লক্ষ্মী দেৱীৰ যিটো অৱতাৰ নুপুৰ বৰাৰ মানে ৰূপত পৃথিৱীত অৱতৰণ হৈছিলে তেখেতক যে কাৰাগাৰলৈ পঠিয়াবলৈ সক্ষম হৈছে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ নুপুৰ বৰাই অকল নহয় এই চক্ৰ বিষয়াসকল আৰু মণ্ডলসকল সকলোৰে ঘৰত এবাৰ CM ভিজিলেন্স যাব লাগে তাত লক্ষ্মী দেৱীৰ বসবাস নিশ্চয় দেখা পাব দুই মহৰ যুঁজত বিৰিণাৰ মৃত্যু হ'ব নালাগে এই দুটা মহে যুঁজি আছে তাৰ ফলত আমি হৈছোঁ বিৰিণা আমাৰ মৃত্যু হৈ আছে এইকাৰণে কৈছোঁ কাৰণ গৌৰৱ গগৈ পাকিস্তানত যায় আফগানিস্তানত যায় কাৰোবাৰ ঘৰত ভাত খায় কাৰোবাৰ ঘৰত বহি চাহ খায় তাৰ ফলত সেইটো তথ্য প্ৰকাশ কৰি দিলে বাৰু অসমবাসীৰ সন্মুখত গৌৰৱ গগৈ পাকিস্তানত গৈছে গৌৰৱ গগৈ কাৰোবাৰ ঘৰত ভাত খাইছে কেইটা বজাত ভাত খাইছে কেইটা বজাত শুইছে এইবোৰ তথ্য প্ৰকাশ কৰি দিলে বাৰু তাৰ ফলত অসমৰ ৰাইজৰ বেনিফিটটো কি হ'ব আমি যে 100 টকাত যে পেট্ৰলটো ভৰাই আছোঁ এইটো 50 টকা হৈ যায় যদি গৌৰৱ গগৈ পাকিস্তানী বুলি ঘোষণা কৰি দিলে তাৰ ফলত এই যে মেডিচিনবিলাকৰ যে দাম বাঢ়িছে এইখিনি যদি কমি যায় গৌৰৱ গগৈ পাকিস্তানী বুলি ঘোষণা কৰি দিয়ক SIT ৰিপৰ্ট দিয়ক SIT ৰিপৰ্ট কি লিখা আছে এইবোৰ ৰাজহুৱা কৰক নকৰক কিন্তু ৰাতিপুৱা উঠি আপুনিও হওক বা মই হওক ৰাতিপুৱা যেতিয়া ওলাই যাম পেট্ৰল পাম্পত আমি 100 টকা দিয়ে পেট্ৰল ভৰাব লাগিব অৰ্ণৱদাই গালি পাৰি ভাল পায় অৰ্ণৱদাই গালি পাৰাই পইচা পায় গতিকে অৰ্ণৱদাই গালি পাৰি থাকিব অৰ্ণৱদাৰ গালি ভাৰতবৰ্ষৰ মানুহে সকলোৱে জানে কি কাৰণত গালি পাৰে তেখেতে কাৰ ডিক্টেশ্যনত চলে অৰ্ণৱ গোস্বামীৰ নিচিনা মানুহ চবেই জানে গতিকে অৰ্ণৱ গোস্বামীৰ বিষয়ে আমাৰ মন্তব্য নিদিয়েটোৱে ভাল তেখেত কোন কাৰ সাংবাদিক হয় কি সাংবাদিক হয় সেইটো সকলোৱে জানে নেশ্যন ৱান্টছ টু ন' হু আৰ ইউ অৱশ্যে নিজৰ স্বাৰ্থ টিকেটটো লাগে আকৌ চিধা কথা এইটো হয় নাই সত্যপদাই AGP টিকেট নাপায় বুলি জানে দিগন্ততে পাব বিজেপিৰ পৰা আৰু অসম গণ পৰিষদ দলটো আচলতে মই ভাবোঁ যে অসম গণ পৰিষদ দলটোৰ পৰা সকলো যিমানখিনি কৰ্মী আছে সত্যব্ৰত কলিতা বুলি নহয় আৰু যিমানখিনি কৰ্মী আছে সকলোৱে পদত্যাগ কৰিব লাগে হয় সকলোৱে পদত্যাগ কৰিব লাগে নহ'লে এই তিনিজন যে আমাৰ হেৰি আছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ অতুল ফণী আৰু কেশৱ এওঁলোকক আঁতৰাই দিব লাগে নুপুৰ বৰা ACS বিষয়া অহা বহু কম দিনৰ ভিতৰতে অলপ বেলেগ ধৰণৰ এটা লাক্সাৰিয়াছ লাইফ এটা তেখেতে উদযাপন কৰি আছিল আৰু এতিয়া তেখেতৰ যিটো ফ্লেট তাতে প্ৰায় 1.5 কোটিতকৈ অধিক টকা তাৰপিছত বহু কোটি টকাৰ ধন উপৰি বহু কোটিৰ সোণ অলংকাৰ বহুখিনি আৰু বহু ঠাইত বহুত কিবাকিবি ধৰা পৰিছে আৰু আপুনিও চাগে এই নুপুৰ বৰা ভালকৈ চিনি পায় নুপুৰ বৰা আছিলে আপোনাৰ গৰৈমাৰী চাৰ্কেল অফিচৰ চক্ৰ বিষয়া তেখেতৰ তাত থকাওঁতে আমি জানো তেখেতক জানো মানে তেখেতৰ বিষয়ে শুনিলোঁ কাৰণ আমি যিহেতুকে মই নিজে যিহেতুকে দক্ষিণ কামৰূপৰ ল'ৰা মই বিভিন্ন ক্ষেত্ৰত গৰৈমাৰীলৈ গৈ থাকিব লগা হয় পোনপ্ৰথমতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ CM ভিজিলেন্সক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই লক্ষ্মী দেৱীৰ যিটো অৱতাৰ নুপুৰ বৰাৰ মানে ৰূপত পৃথিৱীত অৱতৰণ হৈছিলে তেখেতক যে কাৰাগাৰলৈ পঠিয়াবলৈ সক্ষম হৈছে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে নুপুৰ বৰাই অকল নহয় এই চক্ৰ বিষয়াসকল আৰু মণ্ডলসকল সকলোৰে ঘৰত এবাৰ CM ভিজিলেন্স যাব লাগে তাত লক্ষ্মী দেৱীৰ বসবাস নিশ্চয় দেখা পাব অকল নুপুৰ বৰা নহয় সকলো চক্ৰ বিষয়া আৰু মণ্ডলবিলাকৰ ঘৰত মণ্ডলবিলাকে চক্ৰ বিষয়াসকলে যেনে ধৰণৰ সা সম্পত্তি বনাই থৈছে আচৰিত লাগিব কোনো এজন মিনিষ্টাৰৰ চাগে ইমান সা সম্পত্তি নাই কোনো এজন ডাঙৰ ব্যৱসায়ী লোকৰ ইমান সা সম্পত্তি নাই যোনে টেক্স দিয়ে তো এখেতসকলে ACS পাছ কৰি বা মণ্ডলবিলাকে চাকৰিটো পায়
কেনেকৈ ৩-৪ বছৰৰ ভিতৰত ধনকুবেৰ হ'ব পাৰে, মতা মানুহ হ'লে ধনকুবেৰ হ'ব, আৰু যদি মাইকী মানুহ হয় নুপুৰ বৰাৰ নিচিনা তেতিয়াহ'লে লক্ষ্মী দেৱীৰ অৱতাৰটো কেনেকৈ ল'ব পাৰে, সেইটো আচৰিত কথা। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি একত্ৰিত যুৱ পৰিষদৰ তৰফৰ পৰা দাবী জনাইছোঁ যে অসমৰ প্ৰতিজন চক্ৰ বিষয়া, অসমৰ প্ৰতিজন লাটমণ্ডলৰ বিৰুদ্ধে এনে পদক্ষেপ হ'ব লাগে। মানুহ হাৰাশাস্তিত মৰি গৈছে, দুখীয়া ৰাইজৰ টকা শুহি খোৱা এই ধুৰন্ধৰকেইটাক যেনেকৈ নুপুৰ বৰাক যেনেকৈ দিছে নহয়, গোটেই জেলখন ভৰ্তি কৰি দিব লাগে। গোটেই চক্ৰ বিষয়াবিলাক, গোটেই লাটমণ্ডলবিলাকক ভিতৰত সোমোৱাৰ ব্যৱস্থা কৰিব লাগে। বিশেষকৈ মই যেনেকৈ গৰৈমাৰী লাটমণ্ডলত গৈছে, পলাশবাৰী অঞ্চলত, পলাশবাৰীৰ যিটো চক্ৰ বিষয়া কাৰ্যালয় আছে তাত শেহতীয়াকৈ সমজিলা হৈছে। এই চক্ৰ বিষয়া কাৰ্যালয়টোত ইমানেই দালালৰ উৎপাত, ইমানেই মানে তাতে মণ্ডলৰ উৎপাত, মই এতিয়া আজি নাম নকওঁ, কিছুদিন পিছতে ৰাজহুৱা কৰিম তথ্য সহকাৰে। তেখেতসকলৰ পলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ যিসকল আগতে কাম কৰি যোৱা চক্ৰ বিষয়াসকল আছে আৰু লাটমণ্ডলবিলাকৰ তেওঁলোকৰ ঘৰত এবাৰ ভিজিট দিব লাগে। আপোনাৰ মতে নুপুৰ বৰাৰ দৰে আৰু বহুত আছে? 100% আছে, অধিক সংখ্যক আছে। আৰু এই অধিক সংখ্যক চক্ৰ বিষয়াৰ ঘৰত বা অধিক সংখ্যক লাটমণ্ডলবিলাকৰ ঘৰত CM ভিজিলেন্স হওক, এণ্টি কৰাপশ্যন হওক বা বিভিন্ন যি আমাৰ এজেঞ্চি আছে, তেওঁলোকে ৰাতিপুৱা এবাৰ 4টা বজাত ভিজিট কৰিলে ওলাই যাব চব জুলুমাৰ মেকুৰী। এতিয়া আহিছোঁ এটা বিশেষ কথালৈ। আজি বহু মাহৰ পৰা সকলোৱে অপেক্ষা কৰি আছিল, মুখ্যমন্ত্ৰী এটা ডেডলাইন দিছিল 10 ছেপ্টেম্বৰ। 10 ছেপ্টেম্বৰত গৌৰৱ গগৈ যে পাকিস্তানী সকলোখিনি প্ৰমাণ দিয়া হ'ব বুলি কৈছিল, SITৰ সকলো তথ্য দাঙি ধৰা হ'ব বুলি কৈছিল, অসমৰ সংবাদ মাধ্যমেই হওক বা দিল্লীৰ সংবাদ মাধ্যম সকলোকে মাতি মুখ্যমন্ত্ৰীয়ে সকলো ৰাজহুৱা কৰিম বুলি কৈছিল। কিন্তু 10 ছেপ্টেম্বৰ গ'ল, মুখ্যমন্ত্ৰীয়ে কৈছে যে SITৰ তথ্য মোৰ হাতত আহি পৰিছে, অসম পুলিচে মোক দিছে। 98 পৃষ্ঠাৰ কিবা এনেকুৱা ধৰণৰ গোটেই SITটো এনেকুৱা ভয়ংকৰ কথা আছে যে এইবোৰ ৰাজহুৱা কৰিলে বহুত কিবা কিবি হ'ব, যিখিনি পাৰে তেওঁ ৰাজহুৱা কৰিম বুলি কৈছে। মই আপোনাৰ প্ৰশ্নৰ উত্তৰটো এটাই কথা ক'ম, 2 মহৰ যুঁজত বিৰিণাৰ মৃত্যু হ'ব নালাগে। এই 2টা মহে যুঁজি আছে, তাৰ ফলত আমি হৈছোঁ বিৰিণা, আমাৰ মৃত্যু হৈ আছে। এইকাৰণে কৈছোঁ, কাৰণ গৌৰৱ গগৈ পাকিস্তানত যায়, আফগানিস্তানত যায়, কাৰোবাৰ ঘৰত ভাত খায়, কাৰোবাৰ ঘৰত বহি চাহ খায়, তাৰ ফলত সেইটো তথ্য প্ৰকাশ কৰি দিলে বাৰু অসমবাসীৰ সন্মুখত। গৌৰৱ গগৈ পাকিস্তানত গৈছে, গৌৰৱ গগৈ কাৰোবাৰ ঘৰত ভাত খাইছে, কেইটা বজাত ভাত খাইছে, কেইটা বজাত শুইছে, এইবোৰ তথ্য প্ৰকাশ কৰি দিলে বাৰু। তাৰ ফলত অসমৰ ৰাইজৰ বেনিফিটটো কি হ'ব? তাৰ ফলত আমি যে 100 টকাত যে পেট্ৰলটো ভৰাই আছোঁ, এইটো 50 টকা হৈ যায় যদি গৌৰৱ গগৈ পাকিস্তানী বুলি ঘোষণা কৰি দিলে। তাৰ ফলত এই যে মেডিচিনবিলাকৰ যে দাম বাঢ়িছে, এইখিনি যদি কমি যায়, গৌৰৱ গগৈ পাকিস্তানী বুলি ঘোষণা কৰি দিয়ক। SIT ৰিপৰ্ট দিয়ক, SIT ৰিপৰ্ট কি লিখা আছে এইবোৰ ৰাজহুৱা কৰক নকৰক, কিন্তু ৰাতিপুৱা উঠি আপুনিও হওক বা মই হওক, ৰাতিপুৱা যেতিয়া ওলাই যাম পেট্ৰল পাম্পত আমি 100 টকা দিয়ে পেট্ৰল ভৰাব লাগিব, হয়নে? যেতিয়া বজাৰ কৰি আনিম আমি সেই 200 টকীয়া মিঠাতেলখিনি আনিব লাগিব। গতিকে এইবোৰ কথা যে 2 মহৰ যুঁজত 2টা মহকে কৈছোঁ, আপোনালোকৰ যুঁজটোৰ কাৰণে অসমবাসী এটা বিৰিণা নহজাব। এইবোৰ কথা বাদ দিয়ক, অসমৰ ৰাইজৰ কথা বাবে চিন্তা কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কাম কৰি আছে তেওঁ নিজৰ কামত ধ্যান কৰক। গৌৰৱ গগৈ চেষ্টা কৰি আছে, যিটো চেষ্টা তেওঁ নিজৰ চেষ্টা অব্যাহত ৰাখক। এইবোৰ কথা কৈ অসমবাসীক বিভ্ৰান্ত কৰিব দৰকাৰ নাই। এইবোৰ কথাৰ পৰা অসমৰ কোনো লাভ নহয়, এইবোৰ কথাৰ পৰা অসমৰ জনজাতীয় সমস্যাবোৰ সমাধান নহয়, এইবোৰ কথাৰ পৰা মূল্যবৃদ্ধি সমাধান নহয়, এইবোৰ কথাৰ পৰা অসমবাসীয়ে কেতিয়াও আগুৱাই নাযায়। চৰকাৰে এটা সময়ত GST যেতিয়া প্ৰৱৰ্তন কৰিছিল, কৈছিল যে GSTৰ বাবে জনতাৰ যথেষ্ট লাভ হ'ব, কিন্তু এতিয়া চৰকাৰে নিজেই ক'ব বাধ্য হৈছে যে আগন্তুক প্ৰায় 18টামান বিশেষ সামগ্ৰীৰ ক্ষেত্ৰত GST হ্ৰাস কৰা হ'ব। তাৰ ফলত অসমৰ তথা ভাৰতবৰ্ষৰ জনতাই যথেষ্টখিনি সকাহ পাব বুলি কৈছে। মেডিচিনতো GST হ্ৰাস কৰা হ'ব বুলি শুনিছোঁ। নহয়, হ্ৰাস কৰিব লগা কাৰণটো হ'ল চাওক, যেতিয়া তেওঁলোকে GST ইমপ্লিমেণ্ট কৰিছিলে, ভাৰতীয় জনতা পাৰ্টী চৰকাৰে যেতিয়া আনিছিলে, এনালাইচিছটো ভুল আছিল নে? এনালাইচিছটো কৰিছিল নে নাই? যদি লাভ থকা বুলি যোনজনে কৈছে, যোন মিনিষ্টাৰে কৈছে বা যোনে নকয়, এইজনৰ মহা মূৰ্খ আছিলে। এটা কথা কওঁ, চাব, 100 টকাৰ বস্তু এটা যেতিয়া মই ক্ৰয় কৰিম, তাৰপিছত মই 18 টকা দিব লাগিল, মোৰ 118 টকা হ'ল নাই? কিন্তু ৰাইজ হিচাপে মোৰ লাভ হ'ল নে লোকচান হ'ল? যোনজনে কৈছিলে এইটো মেথামেটিক্স পঢ়া নাই চাগে। সকলোতে GST, হোটেলত চাহ খাব লাগিলে সকলোতে যিহেতু GST হ'ব, এই GSTৰ পৰা ৰাইজৰ কেনেকৈ লাভ হ'ব?
একদম একদম চিধাকৈ ভাবক পৃথিৱীৰ বিভিন্ন জেগাত আপুনি যাওক বিভিন্ন ঠাইত আপুনি যাওক ইনকাম টেক্সৰ কালেকশ্যন আৰু আমাৰ ইয়াতে ইনকাম টেক্সৰ কালেকশ্যন চাওক তাতে ক'ত ক'ত টেক্স ইম্প'জ কৰা আছে চাওক আৰু অসমত বা ভাৰতবৰ্ষত ক'ত ক'ত টেক্স ইম্প'জ কৰা আছে চাওক আপুনি যদি কম্পেয়াৰ কৰে ডুবাই আৰু ইণ্ডিয়াত ডুবাইত আমাৰ ইয়াতে লৈছে GST 18%, কিছুমান ক্ষেত্ৰত 20% লৈকে হয় কিন্তু ডুবাইত GST নাই, ভেট আছে এতিয়াও, ভেলু এডেড টেক্সেছ, তাত কিন্তু 5% লয় কিন্তু তথাপি ডুবাইৰ অৰ্থনীতি আমাতকৈ ওপৰত, ডুবাইত গৰীবৰ সংখ্যা আমাতকৈ বহুত তলত, যে যিখন দেশত 5% লয় সেইখন দেশখন ধনী হৈ যায় কিন্তু চৰকাৰে ক'ব খোজে ডুবাইৰ পপুলেশ্যন আৰু আমাৰ ইণ্ডিয়াৰ পপুলেশ্যন আকাশ পাতাল ডুবাই পপুলেশ্যন বাঢ়িলে ডুবাইৰ ইনকামো বাঢ়িব নাবাঢ়িব নেকি আমাৰ ইয়াতে 100 কোটি আছে আমাৰ 18% লৈছে ডুবাইত 20 কোটি আছে 5% লৈছে ডুবাইত যেতিয়া 100 কোটি হ'ব 5%টো তো তেওঁলোকৰ যেতিয়া 20 কোটিৰ পৰা যেতিয়া 5% লৈছে 100 কোটিৰ পৰা 5% ল'ব ন তো সেইটো কথা যোনে কৈছে তেওঁলোকে হয়তো মেথামেটিক্স পঢ়া নাই গতিকে এই ডুবাই নিচিনা দেশ এখনে যদি 5% লৈ তেওঁলোকে যদি আজি ইমান ৰাজকীয় ষ্টাইলত চলিব পাৰে আমাৰ 18% লৈ কেনেকৈ আমি চলিম ৰাইজ কেনেকৈ চলিব সেইকাৰণে কৈছোঁ ভেলু এডেড টেক্স আকৌ ঘূৰাই আনিব লাগে GSTটো আঁতৰাই দিব লাগে প্ৰত্যেকজন ব্যৱসায় কৰা মানুহক সুধিব সৰু দাম সৰু বৰ সকলোকে আপোনালোকেতো গ্ৰাউণ্ডত ঘূৰে সাংবাদিক বন্ধুসকল গ্ৰাউণ্ডত ঘূৰে আপোনালোকে কথা পাতিলে গম পাব সৰু বৰ ব্যৱসায়বিলাকক সুধি গ'ল GSTৰ কাৰণে মানুহ মৰি গৈছে হয় ঠিকে কৈছে আপুনি আজি যিখন মেচ হৈ গ'ল পেহেলগামৰ যি ভয়ংকৰ ঘটনা সেই ঘটনাৰ পাছত ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত এটা বেলেগ ধৰণৰ পৰিৱেশ হৈছিল কাৰণ পাকিস্তান আৰু ইণ্ডিয়াৰ মাজত যুদ্ধই বিচাৰিছিল ভাৰতৰ গোটেই জনতাই বিচাৰিছিল বিৰোধী দলেও বিচাৰিছিল চবেই বিচাৰিছিল আৰু তাৰ পাছত এনেকুৱা ধৰণৰ ঘটনা হৈ পৰিছিল যেন পাকিস্তানৰ কোনো লগত আমাৰ কোনো লেনদেন নাই ব্যৱসায় হওক বা কিবা হওক তেনে ক্ষেত্ৰত ভাৰতৰ জনতাই বিচাৰিছিল যে ইণ্ডিয়া পাকিস্তানৰ খেলখন নহওক কিন্তু ভাৰত আৰু পাকিস্তানৰ খেলখন হ'ল আৰু বিচাৰিছিল এইভাৱেই যে যিহেতু গোটেই বস্তুবিলাকৰ পাকিস্তান আৰু ভাৰতৰ মাজত এটা ডিভাইড হৈছে চাৰিওফালৰ পৰা তেতিয়া খেলখন বন্ধ হ'লে কি হ'লহেঁতেন এইবাৰ আনকি যি ঘটনাত সংঘটিত নিহত হোৱা তেখেতৰ পত্নীও আনকি বহুতে এই কথাটো কৈছে যে এই ভাৰত পাকিস্তানৰ খেলখন হ'ব নালাগিছিল আৰু ICCৰ মূল মেইন মানুহজনেই হ'ল অমিত শ্বাহৰ পুতেক জয় শাহ আৰু আমাৰ যিগৰাকী আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ অতি ঘনিষ্ঠ দেৱজিৎ শইকীয়া তেখেত হ'ল BCCIৰ গতিকে যি সময়ত গৌৰৱ গগৈ পাকিস্তানী অমুক তমুক কৈ আছে তেনে সময়ত মুখ্যমন্ত্ৰীওতো ৰখাব পাৰিলেহে বা এবাৰ ক'ব পাৰিলে বিজেপিৰ ফালৰ পৰা কিন্তু কৈছে যে আমি খেলক নিষিদ্ধ কৰা নাই কথাটো এনেকুৱা হৈছে প্ৰথম কথা হৈছে যিদিনাখন ভাৰত পাকিস্তানৰ মেটছখন হ'ল ইণ্ডিয়ান টীম যোনটো খেলিছে বা ভাৰতীয় দল যিটো খেলিছে তেওঁলোকৰ আচলতে দোষ বোলা দটো নাই তেওঁলোকে খেলিব লাগে খেলিছে আৰু তেওঁলোকে যিটো জেষ্টাৰ দেখাইছে যে পাকিস্তানৰ কোনো খেলুৱৈৰ লগত কমৰমৰ্দন কৰা নাই বা হেণ্ডশেক কৰা নাই সাংবাদিক ভাৰতবৰ্ষৰ অৰ্ণৱ গোস্বামী তেখেতে শচীন তেণ্ডুলকাৰ সৌৰভ গাংগুলী আৰু ৰাহুল দ্ৰাবিড়ক ইমানে গালি পাৰিছে বহুত আপুনি নিশ্চয় চাইছে অৰ্ণৱ দাই গালি পাৰি ভাল পায় অৰ্ণৱ দাই গালি পাৰাৰ মানে পইচা পায় গতিকে অৰ্ণৱ দাই গালি পাৰি থাকিব অৰ্ণৱ দাৰ গালি ভাৰতবৰ্ষৰ মানুহে সকলোৱে জানে কি কাৰণত গালি পাৰে তেখেতে কাৰ ডিক্টেশ্যনত চলে অৰ্ণৱ গোস্বামীৰ নিচিনা মানুহ চবেই জানে গতিকে অৰ্ণৱ গোস্বামীৰ বিষয়ে আমাৰ মন্তব্য নিদিয়েটোৱে ভাল তেখেত কোন কাৰ সাংবাদিক হয় কি সাংবাদিক হয় সেইটো সকলোৱে জানে নেশ্যন ৱান্টছ টু ন' হু আৰ ইউ এইটোৱে জানে চবেই গতিকে অৰ্ণৱ গোস্বামী শচীন তেণ্ডুলকাৰক কথা শুনাইছে ৰাহুল দ্ৰাবিড়ক কথা শুনাইছে সৌৰভ গাংগুলীক কথা শুনাইছে এই কথাটো ক'লে চাগে মই যেনেকৈ হাঁহি এটা উঠিছে ভাৰতৰ প্ৰত্যেকজন ব্যক্তিৰ হাঁহি উঠিব যে অৰ্ণৱ গোস্বামীৰ নিচিনা মানুহ এজনে শচীন তেণ্ডুলকাৰক কুৱেশ্যন কৰিব পৰা হ'ল ৰাহুল দ্ৰাবিড়ক কুৱেশ্যন কৰিব পৰা হ'ল সৌৰভ গাংগুলীক কুৱেশ্যন কৰিব পৰা তেওঁলোক দেশৰ এটা সম্পদ হয় তেওঁলোক এটা প্ৰপাৰ্টি হয় দেশৰ অৰ্ণৱ গোস্বামী ব্যৱসায়ী বুলি কৈছে তেওঁলোকক নাই অৰ্ণৱ গোস্বামী ব্যৱসায়ী বুলি শচীন তেণ্ডুলকাৰতো কৈছে বা সৌৰভ গাংগুলীক কৈছে বা হেৰি কথা কৈছে তেওঁ নিজেনো কি তেওঁ ব্যৱসায়টো ক'ত চলি আছে এইটো সকলোৱে জানে নেশ্যন ৱান্টছ টু ন' কিমান ডাঙৰ ব্যৱসায় কৰি আছে ভাৰতবৰ্ষই জানে গতিকে অৰ্ণৱ গোস্বামী কাৰ ডিক্টেশ্যনত কাম কৰে এইটো সকলোৱে জনা হয় কিন্তু এইটো কথাও ঠিক যে BCCI আৰু ICCI যিটো সিদ্ধান্ত লৈছে BCCI আৰু ICCI অন্ততঃ যিটো সিদিনাখন আমাৰ সূৰ্য কুমাৰ যাদৱে কৈছে যে ছামথিং ইজ বিয়ণ্ড স্পৰ্টছমেনশ্বিপ এইটো কথা কৈছিল কাৰণ কি খেলতকৈ ডাঙৰ মানুহৰ অনুভূতি খেলতকৈ ডাঙৰ দেশ
যিকোনো খেলতকৈ দেশখনতকৈ যিকোনো খেল ডাঙৰ হ'ব নোৱাৰে গতিকে মানুহৰ অনুভূতি অসম ভাৰতৰ ৰাইজৰ অনুভূতি BCC আৰু ICC বুজিব লাগিছিলে ভাৰত পাকিস্তানৰ যিখন মেচ হৈ গ'ল সেই মেচখন বাৰু হৈ গ'ল আগন্তুক দিনত যদি কোনোবা যদি মেচো থাকে সেই মেচবিলাক বাতিল কৰিব লাগে আমি সেইটো নিবিচাৰোঁ ভাৰত পাকিস্তানৰ লগত কোনো ধৰণৰ সম্পৰ্ক নিবিচাৰে এফালে গৌৰৱ গগৈ পাকিস্তানৰ লগত সম্পৰ্ক স্থাপন কৰিব গৈ আনফালে ভাৰতীয় দলটোক আকৌ পাকিস্তানৰ লগত খেল খেলিবলৈ দিয়াটো কোনো মানে গ্ৰহণযোগ্য নহয় আপোনালোকৰ চেনেলৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাইছোঁ ছাৰ কাইণ্ডলি আপোনালোকে আমাৰ অসমৰ ফালৰ পৰা এটা মন্তব্য BCCI বা ICCক দিয়ক যে আমি নিবিচাৰোঁ অসমবাসীয়ে নিবিচাৰে নৰ্থ ইষ্টে নিবিচাৰে যে ICCৰ খেল বা পাকিস্তানৰ লগত ভাৰতবৰ্ষৰ কোনো এখন খেল হওক বুলি নৰ্থ ইষ্টৰ মানুহ বা অসমবাসী নিবিচাৰে সত্যব্ৰত বিনন্দ শইকীয়া মানসিং কংগ্ৰেছলৈ গ'ল বিজেপি এৰি অৱশ্যে নিজৰ স্বাৰ্থ টিকেটটো লাগে আকৌ চিধাচিধি কথা এইটো হয় নাই সত্যব্ৰত দাই AGP টিকেট নাপায় বুলি জানে দিগন্তদাই পাব বিজেপিৰ পৰা আৰু অসম গণ পৰিষদ দলটো আচলতে মই ভাবোঁ যে অসম গণ পৰিষদ দলটোৰ পৰা সকলো যিমানখিনি কৰ্মী আছে সত্যব্ৰত কলিতা বুলি নহয় আৰু যিমানখিনি কৰ্মী আছে সকলোৱে পদত্যাগ কৰিব লাগে হয় সকলোৱে পদত্যাগ কৰিব লাগে নহ'লে এই তিনিজন যে আমাৰ হেৰি আছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ অতুল ফণী আৰু কেশৱ এওঁলোকক আঁতৰাই দিব লাগে এওঁলোকক আঁতৰাই দিয়াৰ কাৰণে দলটো শেষ সেইকাৰণেতো মানুহৰ ক্ষোভ খং কি কাৰণ হৈছে সেইকাৰণে কৈছে যদিও তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থ আছে কিন্তু তাৰ মাজত এইটোও চাব লাগিব যে যিটো সময়ত কমলপুৰ সমষ্টিৰ দুৰ্গ আছিল অসম গণ পৰিষদ তাৰপিছতে কমলপুৰ সমষ্টিক এবাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে এৰি দিলে মিত্ৰতাৰ বাবে অহা বছৰ তেওঁলোকে যদি ডিমাণ্ড কৰিব পৰা কেপাচিটি নাই হাতীটো দুৰ্বল হৈ গ'ল গতিকে দুৰ্বল হাতীটো হয়তো কিবা খুৱাব লাগিব ভালকৈ ভূগনে কৈছে যে অলপ খুৱাই লোৱাই আছোঁ হাতী ডাঙৰ হ'ব লাহে লাহে আমাৰ হাতী আৰু চলিব পৰা হ'ব বুলি কৈছে তেওঁ জানে নে নাজানে হাতী এটা জন্ম হ'লে বয়স হৈ লাষ্টত শেষ হৈ মৰি যায় ডাঙৰ নহয় আৰু নতুনকৈ এইটো কথা জানিব লাগে মানুহৰ এটা চাইকেল থাকেতো মানুহ যেনেকৈ চাইকেল থাকে হাতীৰো চাইকেল থাকে হাতীটো জন্ম পাইছিল 1985ত হয় নাই এতিয়া গৈ এটা বয়স হ'ব বয়স হোৱাৰ পিছত হাতীটো মৰিব নতুনকৈ সৰু হৈ ডাঙৰ নহয় আকৌ এইটো চ' এইটো এটা চাইকেল গতিকে খুৱাই লৈ আছে সুস্থ সবল হ'ব আৰু না ডেফিনেটলি তেওঁৰ নিচিনা মানুহৰ পৰা এনেকুৱা কথাই শুনিব আপুনি ইমপ্ৰেক্টিকেল কথাবিলাক শুনিব গতিকে অসম গণ পৰিষদ দলটো শেষ হৈ গৈছে মই প্ৰথমতে কৈছোঁ আজিও অসম গণ পৰিষদ দলটোৰ যিবিলাক মানুহৰ আৱেগ আছে যাৰ জাতীয়তাবোধ আছে অসম গণ পৰিষদ দল ত্যাগ কৰিব লাগে আৰু অন্য জাতীয়তাবোধত যোগদান কৰিব লাগে আৰু ৰাইজে অসম গণ পৰিষদ দলক ভোট দিয়াতকৈ ভাৰতীয় জনতা পাৰ্টীক ভোট দিব লাগে এইটো স্পষ্ট কথা এইটো কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁলোকক 100% অসম গণ পৰিষদক ভোট দিব নালাগে একদম মুকলিকৈ কৈছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে অসম গণ পৰিষদক ভোট দিব নালাগে অসম গণ পৰিষদৰ জেগাত ভাৰতীয় জনতা পাৰ্টীক ভোট দিব লাগে আৰু নহ'লে অসম গণ পৰিষদত থকা যিসকল কৰ্মী আছে আপোনালোকৰ যদি অন্তৰত জাতীয়তাবোধ আছে তেতিয়াহ'লে অসম গণ পৰিষদ ত্যাগ কৰি অন্য জাতীয়তাবাদী দল আছে তাত যোগদান কৰক আৰু ৰাইজে অসম গণ পৰিষদ নহয় ভাৰতীয় জনতা পাৰ্টীক ভোট দিব লাগে এক বিশেষ ভিডিঅ' তোলপাল লগাইছে কাৰ্বি আংলং এগৰাকী বিধায়কৰ ভিডিঅ' এতিয়া ভাইৰেল হৈছে কি ক'ব এই ৰংপি বোলে জানো ইংলেণ্ড ন দেখিছোঁ সেইটো চাব নোৱাৰা ভিডিঅ' একচুৱেলি মই এইদিনাখন হঠাতে দেখি বন্ধ কৰি দিলোঁ তেখেতৰ হৰমনেল প্ৰব্লেম আছে প্ৰথম কথা তেখেতৰ হৰমনেল প্ৰব্লেম আছে কাৰণে হয়তো ইচ্ছা বহুত যায় তেখেতৰ এনেধৰণৰ কাম কৰিবলৈ লিপ্ত হ'বৰ কাৰণে নিচাহত চাগে গম নাপালে যে মোবাইলটো অন হৈ আছিলে আপোনালোকৰ জৰিয়তে ইংলেণ্ডক কৈছোঁ দাদা অলপ ক'ৰবাত বাহিৰত চিকিৎসা কৰি লওক হৰমনেল প্ৰব্লেমটো কেতিয়াবা বহুত প্ৰব্লেম কৰে ৰাস্তা ঘাটে ক্ৰিয়া হৈ যাব কথাটো একত্ৰিত যুৱ পৰিষদত আপোনালোকৰ জইনিং আছিল কিছুদিন আগতে আমি জনাত গুৱাহাটীৰ বহু যুৱকে আপোনালোকৰ তাত জইন কৰাৰ কথা আছিল কিন্তু কিছু প্ৰাকৃতিক দুৰ্যোগৰ বাবে হয়তো অনুষ্ঠানটো বাতিল হৈছে আগন্তুক কেতিয়ালৈ যোৱা দেওবাৰে আমাৰ জইনিং এটা কথা আছিল মহানগৰ জিলা সমিতিৰ আৰু যোগদান কাৰ্যসূচী এটা আছিলে গতিকে সেই কাৰ্যসূচীটো বাতিল হ'ল প্ৰতিকূল বতৰৰ বাবে আমি অহা কাইলৈ আমি আকৌ কেন্দ্ৰীয় সমিতিৰ এখন বৈঠক কৰি আকৌ কেতিয়া আমি অহা ডেটটো ল'ম আমি ৰাজহুৱা কৰিম আপোনালোকৰ চেনেলৰ জৰিয়তে জনাইছোঁ যে একত্ৰিত যুৱ পৰিষদক সকলোৱে যোগদান কৰক আমাৰ ইয়াতে কোনো জাতি ভেটি কোনো জাতি ধৰ্ম ভাষা এনেধৰণৰ কোনো ভেদভাৱ নাই আমাৰ একদম স্পষ্ট কথা যিটো কথা ভাল এইটো কথা ভাল বুলি ক'ম যিটো কথা বেয়া এইটো কথা বেয়া বুলি ক'ম যোনেই নকওঁ Stay informed, stay ahead. News Any 365.